ভালপোৱাত যেতিয়া এজনে প্ৰতাৰণা কৰে তেতিয়া আনজনে সম্পূৰ্ণৰূপে ভাঙি পৰে। তেওঁৰ মৰম ভালপোৱা বিশ্বাস ঘূৰাই আনিবলৈ আপুনি কি কৰিব লাগিব? এই ভিডিঅ'টো ফ'ল' কৰিলে আপুনি কম দিনৰ ভিতৰতে হেৰুৱা মৰম ভালপোৱা ঘূৰাই পাব পাৰিব। তেওঁ সকলো পাহৰি আপোনাক আকৌ আগৰ দৰে আদৰি ল'ব। আপোনাৰ ওপৰত তেওঁৰ বিশ্বাস হেৰাই গৈছে বা আপোনাৰ প্ৰতি মৰম কমি আহিছে, তাৰ মানে আপুনি এনে কিবা ভুল কৰিছে, যি ভুলৰ বাবে তেওঁ গভীৰভাৱে মনত আঘাত পাই আছে, যাৰ বাবে তেওঁ সম্পৰ্কটোক লৈ অসন্তুষ্ট হৈ পৰিছে। সম্পৰ্কটোক লৈ তেওঁ দ্বিধাগ্ৰস্ত হৈ পৰিছে কাৰণ আপোনাক ইমান বিশ্বাস কৰাৰ পিছত তেওঁৰ বিশ্বাস ভাঙি আপুনি তেওঁৰ অন্তৰত আঘাত দিছে। মানুহ মাত্ৰেই ভুল হয়। ভুল কৰাৰ পিছত সংগীৰ পৰা আঁতৰি নাথাকি তেওঁৰ প্ৰতি থকা দায়িত্ব, আপোনাৰ কৰ্তব্যৰ কথা পাহৰি নাযাব। যদি কিবা ভুল কৰিছে তেন্তে তাৰ বাবে তেওঁৰ ওচৰত ক্ষমা বিচাৰক, ভুল স্বীকাৰ কৰক। মৰমেৰে সংযমেৰে কথাখিনি বুজাবলৈ যত্ন কৰক। ভুল কৰি পলাই নাথাকিব বা আঁতৰি নাথাকিব। তেওঁ যে আপোনাৰ বাবে বিশেষ, আপোনাৰ জীৱনত যে তেওঁৰ গুৰুত্ব অপৰিসীম সেয়া অনুভৱ কৰক। অনিচ্ছাকৃতভাৱে তেওঁৰ ওচৰত কৰা ভুলৰ ক্ষমা বিচাৰি ভালদৰে বুজাই বঢ়াই আগুৱাই যাওক দুয়ো। যেতিয়া ভুল বুজাবুজি বাঢ়ে, বিশ্বাস হেৰাই যায়, তেতিয়া এজনে আনজনক কথাই কথাই দোষাৰোপ কৰা দেখা যায়। এজনে আনজনৰ দুখ সুচৰি অভিযোগ প্ৰতি অভিযোগেৰে সম্পৰ্কটোক জটিল কৰি পেলায়। পৰিস্থিতি এনে পৰ্যায় পায়গৈ যে অতীতত কৰা ভুল বা পিছৰ কথা টানি আনি বৰ্তমানৰ সম্পৰ্কটোক গেলাই পেলায় বহুতেই। যদি তেনেকুৱা কৰিছিল আজিৰ পৰা নকৰিব। আজিৰ পৰা অন্ততঃ এনেকুৱা চিটুৱেশ্যনত তৰ্ক নকৰিব। তেওঁৰ বিশ্বাস ঘূৰাই পাবলৈ তেওঁক বিশ্বাস কৰিব লাগিব। তেওঁৰ মৰম পাবলৈ তেওঁকো মৰম দিব পাৰিব লাগিব। তৰ্ক অভিযোগ নকৰি এজনে আনজনৰ মৰ্যাদা সন্মান বচাই ৰাখি কথাখিনি আলোচনা কৰিব। ভালপোৱাজনৰ মৰম আৰু বিশ্বাস পাবলৈ আপুনি ভুল বুজাবুজিটো পৰিষ্কাৰ কৰক। যদি আপোনালোক দুয়োজনে সৰু সৰু কথাত ইজনে সিজনক সন্দেহ কৰে তেন্তে তাৰ অৰ্থ হ'ল আগতে আপোনালোকৰ মাজত এনে কিবা এটা ঘটিছে যিটোৱে আজিও সম্পৰ্কটোক প্ৰভাৱিত কৰিছে। এটা কথা আপুনি ভালকৈ জানে, নিশ্চয় সম্পৰ্কত সন্দেহ কি পৰিৱেশৰ সূচনা কৰে। সন্দেহৰ বাবেই কাজিয়া আৰম্ভ হয়, ভুল বুজাবুজি বাঢ়ে, মৰম কমি আহে, শেষত সম্পৰ্কটোৰে অস্তিত্ব নোহোৱা হৈ যায়। ভুল বুজাবুজি সৃষ্টি হোৱাৰ সময়ত এজনে আনজনৰ লগত যদি কথা কোৱা বন্ধ ৰাখে, ই বৰ বেয়াকৈ ক্ষতি কৰে ৰিলেশ্যনশ্বিপটোক। আজিৰ পৰা এই ভুল নকৰি ভুল বুজাবুজি দূৰ কৰক। নমতাকৈ থাকি আৰম্ভণিতে কথা কোৱাটো কঠিন হ'ব, কিন্তু যদি এবাৰ হৃদয়খন খুলি সকলো কথা কয়, নিশ্চয় লাহে লাহে আপোনালোক দুয়োৰে মাজৰ সকলো সম্পৰ্ক দূৰ হ'ব। কেতিয়াও ভালপোৱাজনক মিছা কথা নক'ব, চলাহী কথাৰে মন জয় কৰাৰ চেষ্টা নকৰিব। এটা সুস্থ সম্পৰ্কৰ বাবে কথা সদায় স্পষ্ট আৰু সৎ হ'ব লাগে। আপোনাৰ সকলো অভিযোগ আৰু সমস্যা আপোনাৰ সঙ্গীক নিসংকোচে কওক। যেতিয়া আপুনি সকলো কথা সঁচাকৈ ক'ব, একো নুলুকুৱাকৈ কথা ক'ব, আপোনাৰ এই সততাই সম্পৰ্কটোক এক নতুন শক্তি প্ৰদান কৰিব, বিশ্বাস বৃদ্ধি কৰিব। আপুনি যেতিয়া ভুল কৰে আৰু ভুলৰ ক্ষমা বিচাৰিলেও আপোনাক পাৰ্টনাৰে লগে লগে ক্ষমা কৰিব বুলি আশা নকৰিব। আৰু আপুনিও সঁচা কথা কৈ ক্ষমা বিচাৰি নিজৰ দায়িত্ব শেষ বুলি নাভাবিব। এটা কথা মনত ৰাখিব, বিশ্বাস অতি সহজে ভাঙিব পাৰি, কিন্তু সেই বিশ্বাস পুনৰ গঢ়িবলৈ বহু সময় লাগে। এনে পৰিস্থিতিত আপোনাৰ সঙ্গীয়ে আপোনাৰ পৰা সময় বিচাৰিব পাৰে। সেই সময়ত তেওঁৰ পৰা জোৰ কৰি ভালপোৱা আদায় কৰাৰ চেষ্টা নকৰি সময় দিয়ক তেওঁক। সকলো ভুল বুজাবুজি দূৰ হোৱাৰ পিছত, আপোনাক ক্ষমা কৰি আঁকোৱালি লোৱাৰ পিছত দুয়োজনে দুয়োজনৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰক। নিজৰ সপোনৰ বিষয়ে এজনে আনজনক মুকলিকৈ প্ৰকাশ কৰক। কিদৰে প্ৰতি ক্ষেত্ৰত আগুৱাই যাব আলোচনা কৰক। এইদৰে ইতিবাচক চিন্তাৰে দুয়োৰে মাজত এক সুস্থ সম্পৰ্ক আৰম্ভ কৰিব পাৰিব আপোনালোকে। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ, তেতিয়ালৈকে আপোনালোকক ধন্যবাদ।